ৰবেশ কৰো তাৰাম ৰাঘৱ রাজীব লোচন জগত পালক দেব সাধু বান্ধব প্রবেশ কি রাগ হিন্দু তাল এক তাল মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু খাতি
বনবাস জানকীক উদ্ধাৰৰ হেতু বধ কৰিলো আমি লংকাৰ দুষ্ট ৰাৱণ পাতলালো আমি বসুমতী ভাই আজি আমি প্ৰজাৰ পালক অযোধ্যাৰ ৰাজা ন্যায় দণ্ড হাতে তুলি লৈ নীতিমতে কৰি আছো আমি অযোধ্যা শাসন কিন্তু 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 আজি আমাৰ অশান্ত পৰাণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আজি আলোচনা কৰে সেই দুৰ্মুখ দুৰ্জনে ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান কাৰণ আমি রঘুকুলমণি আমি রামায় রামচন্দ্রায় রামভদ্রায় বিদধি রঘুনাথায় নাথায় সীতায় পতয়ে যাওঁবে নিষ্কৰ্তব্যত আমি অগ্ৰসৰ রঘুমণি জগতৰ পতি তোমাৰ
রণে প্রভু থাকুক ভকতি মই অতি মূর্খমতি না জানো ভকতি তুষ্ট হুয়া রঘুমনি অধমর পতি জয় শ্রী রামচন্দ্র জয় প্রভু তোমার শরণত করু নিবেদন এই অধমর মুখে যেন নুগুছে তোমার নাম আরু গুণানু কীর্তন জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় নিত্য কর্ম মূল হল সমাপন এবার যাও মই নিষ্কর্তব্যত হও অগ্রসর নিঃসৎ প্রতিষ্ঠান তম গম শস্যতি সবা यत् क्रौंश मिथुना देवकम अवधेहि काम मोहितम बोध ज्ञान प्राप्तिर पाছত आमी এই রামায়ণ করিলু রচনা জানু আমি ভালদৰে যোগে যোগে হৈৰব জগতৰ মহিষী সকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়
যোগৰ বলেৰে আমি জানিব পাৰিছো ৰঘুমণি শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ প্ৰথমে দেশত্ৰীব দেৱী জানকীক অৰণ্যৰ মাজে স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব স্থিৰতা মনৰ আৰু সেই সময়ত নিসহায় অবলা নারীর আমি এই হম একমাত্র সান্ত্বনা যাও সীতার শোকাকুল বিভ্রান্ত স্থির মনক সান্ত্বনার বাণীৰে উজ্জীবিত কৰাৰ বাবে নিজকে কৰোকৈ প্ৰস্তুত আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ হরি ভামাজে প্রবিখিলা রাম ভাতৃগণ সুন্দর দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি পেলিছো নাজানো ভাইখ দাদা শিৰপৈত্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত দাদা ভাই অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য
ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু সদা ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত সঁচাকৈয়ে দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰে গুণানুকীৰ্তন দাদা আমি সঁচাকৈয়ে গৌৰৱান্বিত তোমাৰ ভাতৃগণ লক্ষ্মণ দাদা ভাই লক্ষ্মণ ভাই কি হ'ল তোমাৰ দাদা ভাই হয় 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 সেই চখ এই গৌৰৱ আৰু কিমান দিন থাকিব ভাই অঘনে কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ ভাই কোনোবাই যেন মোক সুদূৰৰ পৰা কৈ চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত নাজানো দাদা ভাই কিবা বিপদ হ'বই অযোধ্যা ৰাজ্য আৰু কিবা ক্ষেত্ৰত সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ দাদা বীৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা ভাই দাদা যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ কোনো নেদেখো কাৰণ এবে বলা ভাইখন দাদা খন্তেক আমি কৰোগৈ বিশ্ৰাম ব'লা দাদা
ধৈ দাদি দাও চিকি চাকু জি ধৈ ধিনা ধৈ নাম হরি আগতে মোৰ কথাটো শুনকচোন কি শুনিব লাগে হে কি শুনিব লাগে তই মোক অকৰা পাইছ চিনি পোৱা নাই বাপেৰক তোক আজি মই কি কৰে যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিবচোন তোক ক্ষমা কৰিব লাগে মোক কি ৰজা ৰামচন্দ্ৰ পাইছ যা তুৰন্তে মুখৰ বাহিৰ ইমান অপবাদ শুনাৰ পাছত মই এইখনটো তখন দেখো নাথাকো মই কি এৰিব পাৰিম তোক খাটাল কিন্তু মোৰ অতহোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবিছো উপযোগ কৰিছে সে তাৰ চৰিত্ৰ মই এইবোৰ কি শুনিছো নাম হৰি প্রবিশিলা ভা মাঝে জন কনন দি আরে
গলে উর্মিলা যেন দেব পরি আরে হঙ্গে সলে উর্মিলা যেন দেব পরি আরে হিমতে পাইলাম গয়া ভভা প্রভীতর আরে নিরন্তরে নরে আরে নিরন্তরে নরে আরে নিরন্তরে নরে ডাকি গোলা রাম রাম আরে নিরন্তরে নরে ডাকি গোলা রাম রাম বাইদেউ বাইদেউ উৰ্মিলা আজি বহুদিনৰ পৰা আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই বাইদেউ আপুনি যদি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত বহি ৰাখিছা বাইদেউ আপোনাক লংকাৰ ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল তুমি এনে এষাৰ কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো বাইদেউ সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্বা বিলাকে অহনিশে পহৰা দি আছিল তাৰ মুখলৈ মই ভালদৰে চোৱাই নাছিলো উৰ্মিলা মোক ভুল নুবুজিব বাইদেউ উৰ্মিলা কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক বাৰু তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ ছবি অংকন কৰিলা অংকন কৰিলা আরে রাবণ পুত্রী ছবি
লীলা আরে গস্ত্র হইলা গস্ত্র হইলা রাম হরি রাম হরি রাম হরি রাম হরি সর্বজনে বুলা সর্বজনে বুলা হঠাৎ উৰ্মিলা গুচি গল মোৰ মগজৰ ভাৰসাম্য হেৰুৱাই পেলাইছো জানকী 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 একে সেতাহেন প্ৰতিপতা নাৰীয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা চাই তাৰ ওপৰত তাৰ মানে বৈ ৰাজ্যত শুনি থকা লোকনিন্দাৰ কথা মিছা নহয় কিন্তু কি তৰে সহ্য কৰো মই এনে নিদাৰুণ দৃশ্য জানকী চঞ্চলতাৰ ছায়া কক দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত এতিয়াই দূৰ কৰো সেই অমংগল ব্যক্ত কৰা দাদা অপেক্ষিত মাথো আপোনাৰ আদেশৰ বাবে শুনা ভাইখ দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰ এক তুচ্ছনে ভাইখত দুৰ্মুখ নামেৰ এক তুচ্ছনে জনকুন্দন্তিৰে জানকী সীতাক কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা
নাজানে সিহঁতে তথাপিতো জানকী মাতৃক কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেইটোৰ মুখ দৰ্শন আজ্ঞা দাদা এই মুহূৰ্ততে হিৰচেদ কৰো সেইটোৰ মুখ বলো ভাই যাও আমি জবান মরতে সুন্নাকিত করখির সেই দুর্মুখর বলা ভাই ৰবা ৰবা ভাইখন ৰবা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেইটোৰ মুখ নিশ্চয় দাদা কিন্তু কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব তোমালোকে অযোধ্যাৰ শত শত প্ৰজাগণক শুনা ভাই কোৱা দাদা কালি মই সৎমবেশেৰে ফুৰোতে ৰাজ্যত নিষ্কাণেৰে শুনিলো কি শুনিলা দাদা ভাইখন ৰজকে উপযোগ কৰিছে সীতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণী মানুহৰ কথাত তুমি বতিয়া নাযাবা দাদা আনৰ অপযোগ ৰচনা কৰাটোৱে সিহঁতৰ কাম দাদা সিহঁতৰ কাম অগ্নিদগ্ধ শুদ্ধ সুবর্ণক যদি নবলে সুবর্ণ তেন্তে তেন্তে কি করে যায় অযোধ্যাবাসী দাদা সামান্য রজকর কথা আমি নকৰো বিশ্বাস আমি নকৰো বিশ্বাস সমগ্র জগতেও যদি কয় কলঙ্কিনী জনদ্রোহিতা তথাপিতো দাদা জানকী মাতৃ ক্ষতি চিরপৈচ্য জগত আৰু সেইভাবে দাদা সামান্য রজকৰ কথা আমি নকৰো বিশ্বাস দাদা আমি নকৰো বিশ্বাস কৰিবানে ভাইখন দাদা কৰিবানে তোমালোকে এই ৰামক বিশ্বাস নিশ্চয় দাদা আজি মই চক্ষুৰে দেখিলো কি দেখিলা দাদা জনকুন্দন্তী সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা চাই তাৰে ওপৰত কি কলে দাদা স্বরূপ নন্দিনী জানকী মাতৃ প্রতিচ্ছবি অঙ্কন করে সেই রাক্ষস রাবণৰ নিদ্রা যায় তাৰে ওপৰত নহয় নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস দাদা অসম্ভৱ দাদা অসম্ভৱ ও দাদা অসম্ভৱ দাদা ভাইখন দাদা অসম্ভৱ হ'ব পাৰে বানৰ ৰাজ্য দাদা কিন্তু কিন্তু ৰামৰ ৰাজ্য দাদা ৰামৰ ভাগ্যত ত্ৰৈকত যত মানে আছে অসম্ভৱ সকলোৱেতো এদিন হৈছিল সম্ভৱ দাদা কৈ মাতি কৈ কেৰি কুপদৃষ্টি দাদা পঞ্চৱতী বনৰ স্বৰ্ণমৃগ দাদা পানী টোপঙা শিল দাদা এই এই সকলো অসম্ভৱেইতো সম্ভৱ হৈছিল এই দুৰ্ভগীয়া ৰামৰ ভাগ্য দাদা কিমান সখী মই আৰু হৃদয়ৰ জয় ৰাজকুল জন্মলৈ কাটিলো বনবাস মই 17 বছৰ অন্যায় খবৰ কৰি মই পঠিলো পালি সেই তাপে ভাইহঁত সেই তাপে আজিও মোৰ দহে হৃদয় সাগৰত সেতু বান্ধি সীতাৰ কাৰণে ব্ৰহ্মপথ মই কৰিলো লংকা পুৰা ভাইহঁত নাই প্ৰয়োজন মোৰ আৰু স্বৰ্ণ কিংকণ নাই প্ৰয়োজন মোৰ আৰু দেৱী জানকী যাৰ পচক সমগ্ৰ বিশ্বয়ে কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্তিৰ সীতা কলঙ্কিনী চাৰিত্ৰ
ও কব পারে লঙ্কাপতি রাবণের খাতে বন্দিনী মাতা দাদা তথাপি তো দাদা জানকী মাতৃ ক্ষতিত্বর জীবন্ত প্রতিমা দাদা জীবন্ত প্রতিমা রসাময় নিশ্চয় দাদা প্রসার সেৱাময় জানো ভালদৰে এই ৰসাই প্ৰজাবন্তনীৰ অসন্তুষ্টি কৰিব সাধন ইয়ে কি ৰাষ্ট্ৰধৰ্ম অৱশ্যকত নাই নাই দাদা প্ৰজাৰ সন্তুষ্টিৰ কাৰণে সকলো কৰিব পাৰো কাৰ্য পবা ৰঘু বংশৰ কলংক খণ্ডনৰ হেতু বিসৰ্জিব পাৰো মই স্বৰ্ণ সিংহাসন বিসৰ্জিব পাৰো মই তোমালোক তিনি অনুচৰ আৰু বিসৰ্জন দিব পাৰো মই দেৱী জানকী লীলা দিয়া লাগিলে আমার তিনি অনুযোগ তথাপিতো দাদা লক্ষ্মী স্বরূপ জানকী মাতৃক তুমি নিরিভাবি করছেন দাদা নিরিভাবি করছেন ভাই ভর ভাই এর থই হাতে জানকী তুমি অরণ্যর মাছ ভাই কোৱা পালিবাৰে তুমি ৰামৰা দেখ দাদা কিয় কৰাই নিষ্ঠুৰা দেখ বঞ্চা ঘাট নিদিবাই ভৰতৰ হিৰে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰা দেখ ভাই শত্ৰুঘ্ন দাদা ভাই পাৰিবানে তুমি দাদা চৰণত ধৰি কৰিছো কাকতি নোৱাৰিম পালিব তোমাৰ নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে যিমানেই নিষ্ঠুৰ আদেশ নিদিয়া কিয় অকাতৰে অম্লান বদনেৰে লম হিৰপাতি দাদা লম হিৰপাতি রঘুকুল আজি যাওক রক্ষাকলে বনৰ মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে দাদা থাকিব কিদৰে অকলে তই দাদা বুজা তোৰ কথা দাদাই নিশ্চয় শুনিব নিশ্চয় দাদা ৰবা ভাই দাদা একেখন আকাশতে একে সময়তে থাকিব নোৱাৰে কেৱে ৰবি আৰু চন্দ্ৰ দাদা গতিকে কোৱা ভাইখন কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকী বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ কোৱা ভাই পাৰিবাৰে তুমি ৰামৰ আদেশ নিবিচাৰিবা দাদা উত্তৰ নিবিচাৰিবা তেন্তে শুনা ভাই দাদা সকলোৰে ঐক্যতে কালিলৈ প্ৰত্যক্ষতে বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে এৰ থৈ আহিবা দেৱী জানকীক অৰণ্য এয়া ৰামৰ আদেশ দাদা
লক্ষ্মণ, ভাই লক্ষ্মণ, ভাই লক্ষ্মণ, না কান্দিবি অ ভাই, ব্যস্ত হই ভাতৃ সকলো নোৱাৰো যে চাব স্থিৰ হৈ লাগিছো তোৰ ভাতৃ ভক্তি, দৰে ভাতৃ ভক্তি জগতত অতিকে বিৰল ভাই, তোৰ দৰে ভাতৃ ভক্তি জগতত অতিকে বিৰল। দাদা না কান্দিবা দাদা, কান্দি আৰু কোনো লাভ নাই, নোৱাৰিল বুজিব 14 বছৰে অনাহাৰে অনিদ্ৰাৰে থাকি বনত কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলা, যি মাতৃৰ তুমি হেবিছিলা চৰণ, আজি কোন হাতেৰে এৰি আহিবা বনৰ মাজত, কোৱা দাদা আজি কোন হাতেৰে এৰি আহিবা বনৰ মাজত। ৰাৱণে যেদিনা কৰিছিল জানকী মাতৃক, সেইদিনা তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে, কিন্তু আজি ৰাজ্য ধন বলি কৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলা, যে মাতৃৰ সেবিছিল দাদা, আজি কোনোতে এৰি গৈ আহি মই বনৰ মাজত দাদা, বনৰ মাজত দেৱী জানকী যেনে খুলিব স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কলৈ যাম, কি কৰিম? তেতিয়া এই লক্ষ্মণে কি বুলি উত্তৰ দিব দাদা, কি বুলি উত্তৰ দিব? তোমারা লীলা মই আৰু বিচলিত হলে নহব, শ্ৰেষ্ঠ দাদা মোৰ তুল্য, তেওঁৰ আদেশ মই পালিবই লাগিব। মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁগৈ জানকীক।
এই নান্দনিক দৃশ্য চাই মোৰ মন আজি অতিকেই ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মোৰ মন প্ৰাণ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকেও অৰণ্যৰ মাজত ফালি জালি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। হে ভগৱান, এয়া সকলো তোমাৰেই ইচ্ছা প্ৰভু, এয়া সকলো তোমাৰেই ইচ্ছা। জননী স্বৰূপাই চালুকে মাত্ৰে কোৱা নাই কাহানিও মিছা কথা মই কৰা নাই কাহানিও মিছা অভিনয়। কিন্তু আজি কিয় হে ভগৱান, আজি কেনেদৰে প্ৰকাশ কৰোঁ মাতৃৰ আগত এনে নিদাৰুণ সত্য। নাই মই পাৰিব লাগিব। দেৱী জানকী, ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী। উঠা লক্ষ্মণ। দেৱী চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজউপবন। নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? হয় দেৱী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজউপবন। কিন্তু দেৱী ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্যতপবন। লক্ষ্মণ, হঠাৎ ক'লা যে তুমি বাল্মীকিৰ তপোবনৰ কথা? নুবুজিলো লক্ষ্মণ। দেৱী লক্ষ্মণ, দাদাইয়া দেখিছে তোমাক বাল্মীকিৰ পুণ্যতপবন দৰ্শন কৰাব দিছে। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শনৰ হেতু? জানা লক্ষ্মণ, দেৱী আজি মোৰ বাহু চকু লৰিছিল সঘনে। ভাবিছিলো কিবা অমংগলৰ চিনেয়া। কিন্তু লক্ষ্মণ, দেৱী এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যে কেতিয়াবা অনাকাংক্ষিতভাৱে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী বিলম্ব নকৰি যাত্ৰা কৰো এবে বাল্মীকিৰ তপোবনৰ দিশে। আনন্দে চলিয়া
পূর্ণ যাত্রা না জানে জানো পাইলা গো রাম হরি রাম হরি ভোলা জনে রাম হরি রাম হরি ভোলা তৰুণতাৰ মাজে ৰাখিছে ধীৰেৰে লাইশ ভংগী মাৰে এধা নিষ্পতে নিৰ্মল ধাৰা সেয়াই নেকি তমখা ততনি আৰু তাৰি তীৰত সেয়াই নেকি বাল্মীকিৰ পৈণ্য তপোবন সেয়াই মহৰ্ষি বাল্মীকিৰ পৈণ্য তপোবন বিৰাজ কৰিছে য'ত চিৰ সুখ শান্তি স্বৰ্গত তয়ো আদি কি হ'ল তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো আজি আউখীৰ দৰে কিয় দেখো তোমাৰ চকুত লোতকৰ ভোজপনা নাই দেৱী মোৰ একো হোৱা নাই ব'লা আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিবা মোক কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী নিদিবা কষ্ট আৰু জানকী মাতৃ লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই দেৱী মোৰ একো হোৱা নাই তেনেহ'লে তুমি কান্দিছা কিয় নাই কোৱা লক্ষ্মণ কোৱা নাই কোৱা দেৱী মোৰ স্নেহৰ লক্ষ্মণ নাই দেৱী তঘৰতে শ্ৰীৰামৰ আলো কোৱা লক্ষ্মণ কোৱা মৰে সম্পদ কোৱা লক্ষ্মণ কোৱা তোমালোকে কিদৰে চাই আছা এনে নিদানন্দিছ সে বচ্চ পানী বচ্চ ৰাখাতে সেই লক্ষ্মণক শেষ কৰি দিয়া নাই দেৱী জগন্নাথী চিৰপূজ্য জগতৰ সতীৰ্থৰ জীৱন্ত প্ৰতিমা অযোধ্যানাথৰ আদে কৃষ্ণবংশী ৰঘুকুল নিজ কলংক কৰিবৰ হেতু মংগল কাদিবৰ হেতু প্ৰজামণ্ডলীৰ হেৰি যাব লাগে আজি এৰি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত কোৱা লক্ষ্মণ মাতৃস্বৰূপ মোৰ আৰাধ্য দেৱী নাই দেৱী ব'লা আগবাঢ়ি যাওঁ কোৱা লক্ষ্মণ কোৱা
নাইরে তোমার শক্তি এই অভাগিক প্রদীপর ভেতর আই বখমতি তুমি এতিয়াও স্থিৰ হৈ আছা নাই দেৱী লক্ষ্মণ আজি শূন্য মই দেখিছো সকলো কি দেৱী প্ৰভু শ্ৰীৰাম চন্দ্ৰৰ তেজ মই গৰ্ভত কৰিলো শ্রেষ্ঠতার পেতে তুল্য শ্রী রামচন্দ্র আদেকে মাত্র বই করেছু পালন দেবী করেছু পালন বুঝে লেখন বলে সহ্য করা অসীম ধৈৰ্যৰে ভগৱানে তোমাক নিশ্চয় সহায় কৰিব কিন্তু দেৱী মোৰ প্ৰতি তুষ্ট হৈ ক্ষমা কৰা দেৱী যত মানে আছে অপৰাধ ভগ্ন হৃদয়ৰ সেৱা নিবেদিলো চৰণত তোমাৰ ক্ষমা কৰা দেৱী অদমৰ কত অপৰাধ বিদায় দিয়া মাতৃ ধৰো ৰণতা সেৱা নিবেদিলো ক্ষমা ৰাম হে হৰি নাৰায়ণ তোমার অনন্ত লীলা বুঝে
হরি 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 আরে কিনো দেবী 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 কোন তুমি দিয়ামুখ সত্য পৰিচয় চিৰভাগিনী মই ৰামৰ পত্নী জনক নন্দিনী জনক নন্দিনী সীতা ওঠা দেবী কিন্তু কোন আপুনি দিয়ক মোক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বুলি আমাক জানে সৰ্বজনে জ্ঞান অন্বেষণেই হ'ল আমাৰ একমাত্ৰ সান্তনা থাকো আমি তপোবনৰ মাজে হে দেখি শ্ৰেষ্ঠ আজি মোৰ আটাইতকৈ কৰুণ দিনটোত লাগিছে মনত আনন্দ দেখি শ্ৰেষ্ঠ বাল্মীকিক পালো মোৰ পিতৃ স্বৰূপে হে পিতা অভাগীৰ সেৱা গ্ৰহণ কৰিবা ওঠা ওঠা দেবী দেবী পিতা নকৰিবা বেজাৰ তুমি বিধিৰ বিধান নহয় খণ্ড বোলাই আমাৰ আশ্ৰমে সুদূৰত দেখিছা শ্যামক্ষেত্ৰ সেয়াই আমাৰ পুণ্য তপোবন বোলাই আমাৰ আশ্ৰমে বলক পিতা